নমস্কাৰ সকলোকে স্বাগতম জনাইছো চেনেলটোৰ আকৌ এটা নতুন ভিডিঅ'লে সো গুৱাহাটী হাইকোৰ্টৰ জেডাব্লিউ এক্সামৰ 1 ফেব্ৰুৱাৰী তাৰিখে যেটো হ'ব তাৰ বাবে মক টেষ্ট নম্বৰ 4 লৈ আহিছো আজি 4 নম্বৰ হয় ইয়াৰে আগৰ দিনতে যদি আপোনালোকে চোৱা নাই প্লেলিষ্টৰ লিংকটো দিয়া আছে তাতে ক্লিক কৰি চাব পাৰে আজিৰ ভিডিঅ'টো টোটাল 30টা কোৱেশ্চন আছে অৰ্থাৎ 30 মাৰ্কছ ইয়াৰে 30 মাৰ্কৰ আপোনালোকে কিমান পায় কমেন্টত শেষত জনাব গতিকে বলক ভিডিঅ'টো আমি আৰম্ভ কৰো আৰু ইয়াৰে পিডিএফটো আপোনালোকে আমাৰ গুৱাহাটী হাইকোৰ্টৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন বুকলেটখনত পাই যাব 2000ৰ অধিক এমচিকিউ আছে এই বুকলেটখনত পিঅআইকিউজ বিলাক আছে কাৰেণ্ট এফেয়াৰ্ছৰ টপিক কিছুমান আছে লগতে সায়েন্স পলিটি কম্পিউটাৰ গোটেইবিলাক ইয়াতে পাব কন্টেন্টখিনি আপোনালোকে চাই ল'ব এই হোৱাটছআপ নম্বৰটো হোৱাটছআপ কৰি এই বুকলেটখন পাৰচেজ কৰিব পাৰে আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে Where is the headquarters of the United Nations Environment Program UNEP situated? তো ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যসূচীৰ মুখ্য কাৰ্যালয়টো ক'ত অৱস্থিত UNEPৰ মুখ্য কাৰ্যালয়টো অৱস্থিত নেইৰোবিত অপচন বি টো হ'ব শুদ্ধ উত্তৰ কেনিয়া দেশখনৰ নেইৰোবিত অৱস্থিত আৰু এইটো কেতিয়া এষ্টাব্লিছ হৈছিল চনটো মনত ৰাখিব 1972 নেক্সট কোৱেশ্চনটো হৈছে দা PM Kusum scheme of the government of India is related to which of the following তো ভাৰত চৰকাৰৰ এই PM কুসুম নামৰ আঁচনিখন কিহৰ সৈতে জড়িত ইয়াৰে অপচন বি টো হ'ব শুদ্ধ উত্তৰ সোলাৰ এনাৰ্জি ফৰ ফাৰ্মাৰ্ছ অৰ্থাৎ PM কুসুমটো সৌৰ শক্তিৰ লগত জড়িত এটা স্কিম ইয়াতে চাব পাৰে ইয়াৰে সম্পূৰ্ণ ৰূপটো হৈছে কিষাণ উৰ্জা সুৰক্ষা এভাম উত্থান মহা অভিযান নেক্সট কুৱেশ্চনটো হৈছে Pyorrhea is the disease associated with which part of the body? Pyorrhea to শৰীৰৰ কোনটো অংগত হোৱা এটা ৰোগ? Liver, lungs, intestine, নে teeth? এই চাৰিটা অপচনৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি teeth অৰ্থাৎ এই Pyorrhea ৰোগটো আমাৰ দাঁতত হয়। Next question হৈছে who is the author of the controversial book The Hindus and Alternative History? The Hindus and Alternative History নামৰ এই বিতৰ্কিত গ্ৰন্থখনৰ লিখক কোন ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি ৱেন্ডি ডনিজাৰ ৱেন্ডি ডনিজাৰে এই কিতাপখন লিখিছিলে দি হিন্দু এণ্ড অল্টাৰনেটিভ হিষ্ট্ৰী নেক্সট কুৱেশ্যনটো হৈছে which of the following tennis tournaments is played on a grass court তোৰ কোনখন টেনিছ টুৰ্ণামেণ্ট ঘাঁহৰ কৰ্টত খেলা হয় তো US Open, French Open, Wimbledon নে Australian Open তো এই চাৰিওখনক একেলগে গ্ৰেণ্ড স্লেম বুলি কোৱা হয় তো ঘাঁহৰ কৰ্টত খেলা টুৰ্ণামেণ্টটো হৈছে Wimbledon অপচন সি টো হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো হৈছে বিফৰ Delhi where was the capital of India during British rule তো ব্ৰিটিছৰ শাসনকালত দিল্লীৰ আগতে ভাৰতৰ ৰাজধানী ক'ত আছিল দিল্লীৰ আগতে ভাৰতৰ ৰাজধানী আছিল কলিকতা অৰ্থাৎ বৰ্তমান কলকাতা আগতে কলকাতা বুলি কোৱা হৈছিল তো কলকাতাৰ পৰা দিল্লীলৈ শিফট কৰা হয় বৰ্তমান নেক্সট কুৱেশ্যনটো হৈছে হাউ ডু ইউ ডেছক্ৰাইব সামথিং দ্যাট ইজ নো লংগাৰ ইন ইউজ তো যিকোনো বস্তু এটা এতিয়া যেতিয়া ব্যৱহাৰত নাই তাক কি বুলি কোৱা হ'ব তো চাৰিটা অপচন আমাক দিয়া আছে তো সেই বস্তুটোক কোৱা হ'ব obsolete বুলি অপচন বি টো হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো হৈছে who has the power to commute a sentence of life imprisonment under the code of criminal procedure ফৌজদাৰী কাৰ্যবিধিৰ অধীনত যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি কোনে হ্ৰাস কৰিব পাৰে তো কাৰাদণ্ডৰ শাস্তিটো হ্ৰাস কৰিব পাৰে ষ্টেট গভৰ্ণমেণ্টে অপচন এ টো হ'ব শুদ্ধ উত্তৰ Next question is who is the author of the book Courts and Their Judgment? Court and Their Judgment নামৰ এই গ্ৰন্থখন কোনে লিখিছিলে? The Court and Their Judgment কিতাপখন লিখিছিলে অৰুণ শৌৰী অপচন বি টো হ'ব শুদ্ধ উত্তৰ Next question is the famous bronze image of Nataraja is a fine example of which art? তো নটৰাজৰ এই বিখ্যাত ব্ৰঞ্জৰ মূৰ্তিটো কোনটো শিল্পৰ এক সুন্দৰ নিদৰ্শন সোলা আৰ্ট
গান্ধাৰ আৰ্ট নে গুপ্তা আৰ্ট নে মৌৰ্যন আৰ্ট। তো ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব? অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ। চোলা আৰ্টৰ এটা উদাহৰণ হয় এই ব্ৰঞ্জৰ মূৰ্তিটো নটৰাজৰ। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোইং ইজ নট এ ডাইৰেক্ট টেক্স। অৰ্থাৎ প্ৰত্যক্ষ কৰ কোনটো নহয়? ৱেলথ টেক্সটো নে, চেল টেক্সটো নে, ইনকাম টেক্সটো নে, ইষ্টেট ডিউটি। তো এই চাৰিটা উত্তৰটো হ'ব অপশ্যন বি চেলছ টেক্স। বিক্ৰী কৰটো এটা প্ৰত্যক্ষ কৰ নহয়। নেক্সট কুৱেশ্যনটো হৈছে পেৰাদ্বীপ ইজ এ চিগনিফিকেণ্ট পৰ্ট লোকেটেড অন হুইচ কোষ্ট অফ ইণ্ডিয়া। তো পাৰাদ্বীপ ভাৰতৰ কোনটো উপকূলত অৱস্থিত এটা বন্দৰ? তো পাৰাদ্বীপ বন্দৰটো আছে ইষ্টাৰ্ণ কোষ্ট। অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ। পূব উপকূলত অৱস্থিত এটা গুৰুত্বপূৰ্ণ বন্দৰ হয় এইটো। নেক্সট কুৱেশ্যনটো হৈছে তামাছা ইজ এ ফেমাছ ফ'ক ফৰ্ম অফ মিউজিকেল থিয়েটাৰ ইন হুইচ ষ্টেট। তো তামাছা কোনখন ৰাজ্যৰ এটা বিখ্যাত লোকসংগীত নাট্য ৰূপ হয়? তো এইটো অপশ্যন চি মহাৰাষ্ট্ৰ ৰাজ্যখনৰ লোকসংগীতৰ নাট্য ৰূপ। নেক্সট কুৱেশ্যনটো হৈছে হু ইজ ৰিকগনাইজড এজ দ্য ফাদাৰ অফ জিঅ'মেট্ৰি। তো জ্যামিতিৰ পিতৃ বুলি কাক কোৱা হয়? পাইথাগোৰাছ, ইউক্লিড, জন কেপলাৰ নে আইজাক নিউটন। ফাদাৰ অফ জিঅ'মেট্ৰি কাক কোৱা হয়? অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ। ইউক্লিডক ফাদাৰ অফ জিঅ'মেট্ৰি বুলি কোৱা হয়। লগতে এই ভিডিঅ'টো চাই যদি আপোনালোকৰ সহায় হোৱা বুলি ভাবে তেনেহ'লে আপোনালোকে লাইক বটনটোত ক্লিক কৰি ইয়াতে এটা হাইপ বটন দেখা হ'ব, ইয়াতে ক্লিক কৰিব নাপাহৰিব। ইয়াতে ক্লিক কৰি হাইপ কৰি দিব। নেক্সট কুৱেশ্যনটো হৈছে দ্য ছেক্ৰেটাৰী জেনেৰেল অফ ইউনাইটেড নেশ্যনছ এণ্টনিঅ' গুটেৰেছ ইজ ফ্ৰম হুইচ কাণ্ট্ৰি। তো বৰ্তমান ইউনাইটেড নেশ্যনছৰ ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানগৰাকী হৈছে এণ্টনিঅ' গুটেৰেছ। এখেতৰ নাম মনত ৰাখিব। এখেত কোনখন কাউণ্ট্ৰিৰ হয় আমাক সুধিছে। তো এখেত হয় পৰ্তুগালৰ। অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য শ্বৰ্ট স্পীচ বাই এ প্লেয়াৰ এট দ্য বিগিনিং অফ এ প্লে কল্ড। তো নাটক এখনৰ আৰম্ভণিতে এজন অভিনেতাৰ চুটি ভাষণক কি বুলি কোৱা হয়? শ্বৰ্ট স্পীচ যিটো বিগিনিং অফ এ প্লে দিয়া হয় তাক কোৱা হয় প্ৰলগ বুলি। অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো হৈছে এ মেডিচিন ইউজ টু কাউণ্টাৰেক্ট পইজন ইজ নন এজ। তো বিষ প্ৰতিৰোধ কৰিবলৈ ব্যৱহাৰ কৰা ঔষধক কি বুলি জনা যায়? এই ঔষধটোক কোৱা হয় এণ্টিডট বুলি, যিটো অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো হৈছে হু অথৰ্ড ৰামানুজন জাৰ্নি অফ এ গ্ৰেট মেথমেটিচিয়ান। ৰামানুজন জাৰ্নি অফ এ গ্ৰেট মেথমেটিচিয়ান এইখন কিতাপ কোনে ৰচনা কৰিছিলে? 2025 চনত শেহতীয়াকৈ এইখন কিতাপ ৰিলিজ হৈছে। এইখন ৰচনা কৰিছিলে বোথ এ এণ্ড বি টো হ'ব শুদ্ধ উত্তৰ। অৰুণ সিংঘাল আৰু দেৱেন্দ্ৰ কুমাৰ শৰ্মা দুয়োজনে লিখিছিলে এই কিতাপখন। নেক্সট কুৱেশ্যনটো হৈছে নেশ্যনেল ভোটাৰ্ছ ডে অবজাৰ্ভ এভৰি ইয়াৰ অন হুইচ ডেট। তো প্ৰতি বছৰে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হয় কোন তাৰিখে পালন কৰা হয়? প্ৰতি বছৰে 25 জানুৱাৰী 25th অফ জানুৱাৰীত ভোটাৰ দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইজ দ্য কাৰেক্ট সিকুৱেন্স অফ ৰোমান নিউমাৰিকেলছ ফৰ MDCL ইন ডিচেণ্ডিং অৰ্ডাৰ। তো ৰোমান সংখ্যা MDCL সঠিক আমাক অধক্ৰমত সজাবলৈ কৈছে ডিচেণ্ডিং অৰ্ডাৰত। তো এমটো কিমান সকলোৱে জানো 1000, ডিটো হৈছে 500, চিটো হৈছে 100 আৰু এলটো হৈছে 50। চ' ডাঙৰৰ পৰা সৰুলৈ আমি লিখিব লাগে। তো ডিৰেক্ট দিয়াই আছে, এমটো প্ৰথমতে হ'ব, তাৰপিছত ডি হ'ব, তাৰপিছত চি হ'ব আৰু এল হ'ব। তো ইয়াৰে অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ MDCL। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ চিটি ইজ দ্য হাফকিন ইনষ্টিটিউট চিটুৱেটেড। হাফকিন নামৰ ইনষ্টিটিউটখন কোনখন চহৰত অৱস্থিত ভাৰতৰ? তো এই হাফকিন ইনষ্টিটিউটটো এটা কি হয় মেজৰ বায়'মেডিকেল ৰিচাৰ্চ চেণ্টাৰ হয়। তো এইটো ক'ত আছে? এইটো আছে মুম্বাই চহৰখনত। অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো হৈছে হু ইজ দ্য অথৰ অফ দ্য বুক দ্য গ্ৰেট ইণ্ডিয়ান নভেল।
দ্য গ্ৰেট ইণ্ডিয়ান নভেল নামৰ গ্ৰন্থখনৰ লিখক কোন? তো গ্ৰেট ইণ্ডিয়ান নভেল গ্ৰন্থখন লিখিছিলে শশী থাৰুৰ। অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ হাউচ অফ ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট ইজ দ্য প্ৰিজাইডিং অফিচাৰ নট এ মেম্বাৰ অফ ডেট হাউচ? তো ভাৰতীয় সংসদৰ কোনটো সদনৰ সভাপতি সেই সদনৰ সদস্য নহয়? ইয়াৰে অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ ৰাজ্যসভা। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য কালেক্টিভ নাউন অফ এ গ্ৰুপ অফ এণ্ট? তো পৰুৱাৰ এটা জাকক কি বুলি কোৱা হয়? কালেক্টিভ নাউন, পৰুৱাৰ কালেক্টিভ নাউন আমি ক'ব লাগে। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কলনী। তো পৰুৱাৰ এটা জাকক কলনী বুলি কোৱা হয়, লগতে আৰ্মি বুলিও কোৱা হয়। দুটা মনত ৰাখিব। নেক্সটটো হৈছে এ গ্ৰুপ অফ শিপছ ইজ ৰেফাৰ্ড টু এজ? তো শিপছ অৰ্থাৎ জাহাজৰ এটা গ্ৰুপক কি বুলি কোৱা হয়? গ্ৰুপ অফ শিপছ, ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ফ্লিট। এটা অৰ্থাৎ বহুত কেইখন জাহাজক একেলগে ফ্লিট বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো এটা কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন। হুইচ কাউণ্ট্ৰি ইজ প্লেনিং টু লঞ্চ ৱৰ্ল্ডছ ফাৰ্ষ্ট ফ্লোটিং আৰ্টিফিচিয়েল আইলেণ্ড কেপাবল অফ উইথষ্টেণ্ডিং এ নিউক্লিয়াৰ এটেক বাই 2028? 2028 চনৰ ভিতৰত পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা কৰিবৰ বাবে পৃথিৱীৰ প্ৰথমটো অপঙি থকা কৃত্ৰিম দ্বীপ মুকলি কৰাৰ পৰিকল্পনা কৰিছে চাইনা দেশখনে। অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ HTTP? তো HTTPৰ সম্পূৰ্ণ ৰূপটো ক'ব লাগে আমি। HTTP যি ৱেবছাইটবিলাকৰ প্ৰথমতে থাকে HTTP, ইয়াৰে সম্পূৰ্ণ ৰূপটো হৈছে হাইপাৰ টেক্সট ট্ৰান্সফাৰ প্ৰট'কল। অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো হৈছে হু ইজ দ্য অথৰ অফ দ্য বুক ৰতন টাটা এ লাইফ? ৰতন টাটা এ লাইফ নামৰ গ্ৰন্থখন কোনে লিখিছিলে? তো এই গ্ৰন্থখন লিখিছিলে থমাছ মেথিউৱে। অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ। তো আজিৰ ভিডিঅ'টোৰ প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ MAC ইন নেটৱৰ্কিং? অৰ্থাৎ নেটৱৰ্কিঙত মেক ইয়াৰে সম্পূৰ্ণ ৰূপটো কি? এই চাৰিটা অপশ্যনৰ কোনটো শুদ্ধ হয় আপোনালোকে কমেণ্ট কৰি জনাব। চ' ইয়াৰে PDF-খন আপোনালোকে যদি ল'ব বিচাৰে গুৱাহাটী হাইকোৰ্টৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন বুকলেটখনত আপোনালোকে পাই যাব। ইয়াতে গুৱাহাটী হাইকোৰ্টৰ 2012 চনৰ পৰা 2025 চনলৈকে যিবিলাক PYQ আছে ইয়াতে পাব। JEE এক্সামৰ 4টা এক্সামৰে ইয়াতে PYQ বিলাক আছে, GK আৰু কাৰেণ্ট এফেয়াৰ্ছৰ অনলি। লগতে কাৰেণ্ট এফেয়াৰ্ছৰ টপিক কিছুমান পাব, স্পৰ্টছ কাৰেণ্ট এফেয়াৰ্ছ, IPL, চেম্পিয়নছ ট্ৰফি এইবিলাক সকলোবিলাক ইয়াতে আছে। লগতে পলিটিৰ টপ 75 কুৱেশ্যন পাব, 150টা কম্পিউটাৰৰ MCQ পাব আৰু 200টা ছায়েন্সৰ মষ্ট ইম্পৰ্টেণ্ট MCQ ইয়াতে পাব। চ' এই বুকলেটখন আপোনালোকে যদি পাৰচেছ কৰিব বিচাৰে স্ক্ৰীনত দিয়া এই হোৱাটছআপ নম্বৰটোত হোৱাটছআপ কৰি আপোনালোকে PDF-খন পাৰচেছ কৰিব পাৰে। কুৱেশ্যনবিলাক MCQ ফৰ্মেটত দিয়া আছে, লগতে ইম্পৰ্টেণ্ট পইণ্টছবিলাকো এটাচ কৰি দিয়া আছে। গতিকে যদি পাৰচেছ কৰিব বিচাৰে অনলি 99 ৰুপিছত আপোনালোকে এইখন বুকলেট পাৰচেছ কৰিব পাৰে। চ' আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্টত জনাবলৈ নাপাহৰিব। চাই যদি ভাল পাইছে তেনেহ'লে লাইক এটা কৰি দিব, শ্বেয়াৰ এটা কৰি দিব, লগতে এছেনচিয়েল ষ্টাডি জোন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনে ধৰণৰ কণ্টেণ্ট আগলৈ পাই থাকিবৰ বাবে আজিলৈ ইমানে। ধন্যবাদ।